নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ উন্নতি ভিডিঅ'লৈ। তো যোৱাকালি আপডেট দিছিলোঁ মই ৰাতি ভিডিঅ'টো সন্ধিয়া টাইমত i10খন। তো এইখন আজি চেল হৈ গ'ল। তো আমাৰ দাদা এজনে ল'লে মংগলদৈৰ। তো এইখন এখন আহিছে ৱেগনাৰ, বহুতে ডিমাণ্ড কৰি থাকে। তো মোৰ তাত বহুত দিন ষ্টকত মানে অহাই নাই ৱেগনাৰ এখন। তো এইখন LPG চিষ্টেম আছে, পেট্ৰল আৰু LPG ডাবল চিষ্টেম আছে, আপোনালোকে চলাব পাৰে। মানে এতিয়াও আপোনালোকে যদি LPG ভৰাই চলাব পাৰে। খুব ধুনীয়া হৈ আছে ৱেগনাৰ, একদম মজা টায়াৰ চাওক আপোনালোকে, 95% টায়াৰ কণ্ডিশ্যন পাব। গাড়ী পূৰা চালিয়া হৈ আছে, AC, পাৱাৰ ষ্টাৰিং, মিউজিক চিষ্টেম, এণ্ড্ৰইড মিউজিক চিষ্টেম লগোৱা আছে গাড়ীত। মই দেখাই আছোঁ আপোনালোকক। তো চাব পাৰে আপোনালোকে, লুকছটো চাওক। তো সৰু সুৰা ক'ৰবাত স্কেচ আছিলে। তো মইতো গাড়ী এতিয়ালৈকে মানে ৱাশ্বিং কৰোৱাই নাই, অনাৰৰ পৰা লৈয়ে ভিডিঅ'টো বনাইছোঁ। তো গাড়ী ধোৱাই নাই এতিয়ালৈকে। তো ফাৰ্ষ্ট অনাৰ গাড়ী, খুব মজা হৈ আছে গাড়ীখন, চলাই ইমান ধুনীয়া লাগে, এটা মানে আৱাজ নাই গাড়ীখনৰ। তো ইঞ্জিনৰ পূৰা গেৰেণ্টি থাকিব। বেক চাইডত দেখাই দিছোঁ, এইটো এটা মানে কাপোৰৰ এক্সট্ৰা কভাৰ লগোৱা আছে। খুব সুন্দৰ হয় গাড়ীখন, বহুত ভাল লাগিছে মানে চলাই, মই চলাইছোঁ। তো যদি আপোনালোকৰ ভাল লাগে গাড়ীখন, তো স্ক্ৰীণত মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। নহ'লে বাইহাটা চাৰিআলিত আহিলে আপোনালোকে গাড়ীখন চাব পাৰিব। আৰু ইয়াৰ মেইন কথাটো হ'ল টেক্স আপোনালোকে 2029লৈকে আপডেট পাই যাব। তো 5 বছৰ নতুন টেক্স দিয়া আছে। তো আপোনালোকে লৈ অকল তেল ভৰাই চলাই থাকিলে হ'ল। তেলো আছে বৰ্তমান, 10-12 লিটাৰ তেল আছে গাড়ীত, আপোনালোকে আৰামছে চলাব পাৰিব। তো ৰাইট চাইডত সৰু আপোনালোকে ডট দুটা দেখা পাইছে, এইটো মানে অনাৰজনে স্প্ৰে কৰিছিলে। তো আমি কৰোৱা নাই, অৰিজিনেল আছে বাবে। টায়াৰ একো চেঞ্জ কৰিব নালাগে, 90-95% টায়াৰ পাব আপোনালোকে। তো ফ্ৰণ্ট চাইডতো চাব পাৰে, খুব সুন্দৰ গাড়ী। আপোনালোকে চলাই চাই ক'ব লাগিব, টেষ্ট ড্ৰাইভ কৰিব পাৰে, বা আপোনালোকে মেকানিক এজন আনি টেষ্ট ড্ৰাইভ কৰি চাব পাৰে। গাড়ী একদম খুব সুন্দৰ পাব, 50 কিলোমিটাৰ টেষ্ট ড্ৰাইভ দি চাব পাৰে, ইমান মজা কণ্ডিশ্যনৰ গাড়ী এখন। তো টেক্সো আপোনালোকে 5 বছৰ নতুন পাই যাব। তো আপোনালোকৰ যদি ভাল লাগে গাড়ীখন, তো ল'ব পাৰিব। আৰু প্ৰাইচো মই বহুত ৰখা নাই, একদম ধুনীয়া এটা দাম ৰাখিছোঁ। তো ইঞ্জিনটো দেখাই দিছোঁ, চাওক, এফ্ৰণ্ট চাওক, পূৰা চিল আছে। আৰু ওপৰত এইটো যোনটো দেখিছে, এইটো LPG চিষ্টেমৰ আছে, হয়। এইটো LPG চিষ্টেম, আপোনালোকে যদি LPG ভৰাই LPGটো চলাব পাৰিব। তো ইঞ্জিন পূৰা চিল আছে, পূৰা ধুনীয়া, কম ৰানিঙৰ গাড়ী। আপোনাৰ 72,000 চামথিং চলিছে। তো ৰানিংটো কম আছে গাড়ীখন। তো যদি আপোনালোকৰ ভাল লাগে এইখন গাড়ী ল'ব পাৰিব। তো এইখনৰ দাম আমি ৰাখিছোঁ 1,25,000 টকা। তো 1,25,000 টকাত ল'ব পাৰিব। তো বহুতে ফোন কৰে 1 লাখ মানে 20-25 দাম ৰাখিলে 70-80 দাম দিয়ে। তো ইমান কম দিয়া নাযায়, ক'ৰবাত অলপ আহিলে অলপ মিলাই দিয়া যায়। তো আমি কাৰণ প্ৰাইচটো কমেই ৰাখোঁ। তো এইখন গাড়ী 1,25,000ত ল'ব পাৰিব। তো ৰিফাইনেন্সৰ কাৰণে বহুতে ফোন কৰে, ৰিফাইনেন্স নহ'ব, 2013ৰ পৰা ৰিফাইনেন্স হ'ব। তো এইখন ৰিফাইনেন্স নহ'ব, আপোনালোকে কেছত ল'ব লাগিব। তো যদি ভিডিঅ'টো চাই ভাল লাগে, আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো 1,20,000 টকাত স্কুটি এখন নাপায় নতুন। তো আপোনালোকে AC খাই আৰামছে AC লগাই ঘূৰিব পাৰিব ফেমিলি। তো যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ভিডিঅ'টো একদম শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।